নমস্কাৰ মই সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ তৰফৰ পৰা চেণ্টাৰ অফ ইণ্ডিয়ান ট্ৰেড ইউনিয়নৰ 50 বছৰীয়া এই সোণালী জয়ন্তী বৰ্ষৰ হাৰ্দিক শুভকামনা জ্ঞাপন কৰিছোঁ। 1970 চনতে আত্মপ্ৰকাশ কৰা শ্ৰমিকৰ সামাজিক সুৰক্ষা শ্ৰমিকৰ ঐক্যতা আৰু শ্ৰমিকসকলৰ যি ন্যায্য প্ৰাপ্য তাক আদায় কৰি দিয়াৰ প্ৰতিশ্ৰুতিৰে গঠন হোৱা এই চেণ্টাৰ অফ ইণ্ডিয়ান ট্ৰেড ইউনিয়ন অৰ্থাৎ CITU আজি 50 বছৰ অতিক্ৰম কৰিলে আৰু এই সোণালী জয়ন্তীৰ 50 বছৰীয়া সোণালী জয়ন্তীৰ শুভক্ষণত মই CITUৰ সকলো সমূহ সৰ্বভাৰতীয় নেতাকে ধৰি অসমৰ সমূহ নেতাক মই মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এদিন CITUৰ চেষ্টাতেই আমাৰ অসমত সদৌ অসম নিৰ্মাণ শ্ৰমিক নামৰ এটা ইউনিয়ন 2002 চনত গঠিত হৈছিল। CITUৰ আঙুলিত ধৰি এই ইউনিয়নে তেওঁলোকৰ 1996 চনতে সংসদত পাছ হোৱা এখন আইন নিৰ্মাণ শ্ৰমিক কল্যাণ আইন, এই আইনৰ আধাৰত নিৰ্মাণ শ্ৰমিকসকলে পাব লগা যি সা সুবিধা এই সুবিধাবিলাক আদায়ৰ বাবে অসমত দীৰ্ঘদিন আন্দোলন কৰি 2010 চনত অসমত নিৰ্মাণ শ্ৰমিকসকলক পঞ্জীয়ন কৰাবলৈ সক্ষম হয়। নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদ অসম চৰকাৰে গঠন কৰি এই পৰিষদৰ অধীনত অসমৰ বিভিন্ন অঞ্চলৰ নিৰ্মাণ শ্ৰমিকসকলক পঞ্জীয়ন কৰি তেওঁলোকৰ সুবিধা প্ৰদানৰ বাবে কিছুমান আঁচনি তৈয়াৰ কৰে। এই আঁচনিবিলাক প্ৰথম পৰ্যায়ত খুব হাস্যকৰ আৰু অতি নগণ্য পৰিমাণৰ আছিল। পৰৱৰ্তী পৰ্যায়ত নিৰ্মাণ শ্ৰমিকে পুনৰ আন্দোলন আৰম্ভ কৰি এই আঁচনিৰ ধন বৃদ্ধি কৰিবলৈ সক্ষম হৈছিল। বৰ্তমান এই আঁচনিৰ যোগেদি নিৰ্মাণ শ্ৰমিকসকলে কিছু পৰিমাণৰ সামাজিক সুৰক্ষা পাবলৈ সক্ষম হৈছে। মই এই সুযোগতে নিৰ্মাণ শ্ৰমিকসকলক ঐক্যবদ্ধ হোৱাৰ আৰু এই CITUৰ অধীনত নিৰ্মাণ শ্ৰমিক সংগঠনটো শক্তিশালী কৰাৰ বাবে সকলো নিৰ্মাণ শ্ৰমিককে আহ্বান জনাইছোঁ। বৰ্তমান সময়ত আমাৰ যি কল্যাণ পৰিষদ আছে এই কল্যাণ পৰিষদৰ পৰা যিখিনি হিত দিব লাগে, হিতৰ ধন আমাৰ শ্ৰমিকসকলক দিব লাগে, ইয়াত বহুতো হেমাহি দেখিবলৈ পোৱা গৈছে। কল্যাণ আঁচনিৰ ধন পাবৰ বাবে দৰখাস্ত কৰা শ্ৰমিকসকলক তেওঁলোকৰ হিতৰ ধন সময়মতে নিদি 2-3 বছৰলৈকে পিছুৱাই নি থকা দেখা গৈছে। এই ক্ষেত্ৰত আমাৰ যি পৰিষদ আছে এই পৰিষদৰ হেমাহি বুলি মই উল্লেখ কৰিব বিচাৰোঁ, কিয়নো নিৰ্মাণ শ্ৰমিকৰ হিতৰ ধন পাবৰ বাবে যি ফৰ্ম পূৰোৱা যায় এই ফৰ্ম পূৰোৱাৰ কমেও 3 মাহৰ ভিতৰতে আমি এই হিত পাব লাগে বুলি দাবী জনাই আহিছোঁ। ইতিমধ্যে 2018 চনতে কিছু আমাৰ নিৰ্মাণ শ্ৰমিকৰ আঁচনিৰ বাবে ফৰ্ম পূৰোৱা হিতৰ ধন লাভৰ বাবে 2020 চনলৈকে আমাৰ নিৰ্মাণ শ্ৰমিকসকল ৰৈ থাকিব লগা হ'ল। বৰ্তমানেও কিছুমান নিৰ্মাণ শ্ৰমিকে এই আঁচনিৰ ধন সম্পূৰ্ণৰূপে পোৱা নাই। ইয়াত যি হেমাহি হৈছে এই হেমাহিখিনি কাটি উঠাবলৈ আমি পৰিষদক আমি আহ্বান জনাইছোঁ। আমাৰ নিৰ্মাণ শ্ৰমিকসকলৰ দুখ দুৰ্গতি আচলতে চালে দুখ লগা অৱস্থা। গোটেই অসমতে নিৰ্মাণ শ্ৰমিকৰ অৱস্থা কেনেকুৱা আপোনালোকে নিশ্চয় এই লকডাউনৰ পিৰিয়ডতে নিশ্চয় গম পাইছে।
বহু নিৰ্মাণ শ্ৰমিকে লকডাউন পিৰিয়ডত কাম কৰিব নোৱাৰি তেওঁলোকৰ হাহাকাৰ অৱস্থা হৈছে। অন্যান্য যিসকল শ্ৰমিক অসমৰ পৰা বাহিৰলৈ গৈ কাম কৰি আছিল তেওঁলোকৰো কি অৱস্থা হৈছে এইবিলাক আপোনালোকে হয়তো ছ'চিয়েল মিডিয়াৰ যোগেদি বিভিন্ন প্ৰচাৰ মাধ্যমৰ যোগেদি আপোনালোকে প্ৰত্যক্ষ কৰি আহিছে। কিন্তু চৰকাৰৰ সদিচ্ছা নাই যে এই শ্ৰমিকসকলক তেওঁলোকে কিছু সকাহ দিব। আচলতে চৰকাৰী পক্ষৰ পৰা বহুত আঁচনি ইতিমধ্যে ঘোষণা কৰিছে, কিন্তু আচলতে দেখা গৈছে যে এই আঁচনিবিলাক প্ৰকৃত শ্ৰমিকসকলে লাভ কৰিবলৈ সক্ষম হোৱা নাই। ইয়াৰ মাজতে কিছুমান দালাল শ্ৰেণীৰ মানুহে এই আঁচনিৰ ধন আত্মসাৎ কৰাৰ নিদৰ্শন টিভি পেপাৰ আদিত প্ৰকাশ পাইছে। আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে যে বৰ্তমানেও বহুত পঞ্চায়ত সদস্যকে ধৰি অন্যান্য দালালৰূপী কিছুমান নেতা কাৰাৰুদ্ধ হ'বলগীয়া হৈছে। আমাৰ অসমত বিশেষকৈ অতি বৃহৎ ক্ষেত্ৰ নিৰ্মাণ ক্ষেত্ৰ, এই ক্ষেত্ৰতেই কাম কৰা শ্ৰমিকৰ সংখ্যা বেছি। এই শ্ৰমিকসকলে আচলতে পূৰ্বতে তেওঁলোকে কৃষি ক্ষেত্ৰত কাম কৰিছিল কিছুমানে, আৰু বৰ্তমান কৃষি ক্ষেত্ৰখনৰ তথৈবচ অৱস্থা হোৱাৰ বাবে কৃষি ক্ষেত্ৰৰ পৰা বহুত শ্ৰমিক নিৰ্মাণ ক্ষেত্ৰলৈ ৰাওনা হৈছে। কৃষি ক্ষেত্ৰত কাম কৰা আগৰ শ্ৰমিকসকলে তেওঁলোকে কৃষিৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ যি প্ৰাপ্য মূল্য, সেই মূল্য নাপাই কৃষি কাৰ্য ত্যাগ কৰিবলগীয়া হৈছে। বহু ক্ষেত্ৰত চৰকাৰে কৃষি কাৰ্যৰ ওপৰত বহুত আঁচনি ঘোষণা কৰি বেংকৰ পৰা ঋণ দি হ'লেও কৃষি কাৰ্য কৰায়, কিন্তু উক্ত কৃষি কাৰ্য যিকোনো কাৰণতে প্ৰাকৃতিক দুৰ্যোগ অৰ্থাৎ বান গৰাখহনীয়া আদি আৰু কৃষি বিপণনৰ কাৰণে যিখিনি আন্তঃগাঁথনি লাগে, যেনে ধৰক বজাৰ, যাতায়ত, শীতলীকৃত ভঁৰাল আদি ইয়াত নোহোৱাৰ কাৰণে এই কৃষিৰ জাত সামগ্ৰীখিনি সময়ে সময়ে কৃষকসকলে ৰাস্তাত পেলাই দিবলগীয়া হয়। তাৰ ফলত তেওঁলোকে সেই উৎপাদিত সামগ্ৰীৰ মূল্য নাপায় বেংকৰ পৰা দিয়া ঋণৰ বোজা সহিব নোৱাৰি বহু ক্ষেত্ৰত আত্মহত্যা কৰিব লগা হয়। সেয়েহে কৃষি ক্ষেত্ৰত আজিকালি গুৰুত্ব কমিছে আৰু শ্ৰমক্ষেত্ৰবিলাকলৈ শ্ৰমিকে ঢাপলি মেলিছে। তাৰ ভিতৰতে নিৰ্মাণ ক্ষেত্ৰখনত বহুত শ্ৰমিক বৰ্তমানে নিয়োজিত হৈ আছে। কিন্তু এই যি আমাৰ ঘৰুৱা উৎপাদন বৃদ্ধি কৰা শ্ৰমক্ষেত্ৰবিলাক, এই ক্ষেত্ৰবিলাকৰ ওপৰত চৰকাৰৰ কিন্তু অনীহা। তেওঁলোকৰ এই ক্ষেত্ৰবিলাকৰ ওপৰত চকু দিয়াৰ সময় নাই। তাৰ ফলত শ্ৰমিকে নানা দুখ দুৰ্গতি ভুগিব লগা হৈছে আৰু হাজাৰ হাজাৰে শ্ৰমিক অসমৰ পৰা বাহিৰলৈ কাম কৰিবৰ বাবে ঢাপলি মেলিব লগা হৈছে। বহুতো শিক্ষিত নিবনুৱাই আজি চাকৰিৰ অভাৱত এই শ্ৰমক্ষেত্ৰত কাম কৰিবলগীয়া পৰিছে আৰু তেওঁলোকে তেওঁলোকৰ যি শিক্ষাৰ মানদণ্ড, সেই মানদণ্ড তেওঁলোকে আদায় কৰিব পৰা নাই। আমি সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নে সমূহ নিৰ্মাণ শ্ৰমিকক একগোট কৰি আমাৰ যি এই সুবিধা আৰু আমাৰ যি প্ৰাপ্য, আমাৰ যি অধিকাৰ, সেই অধিকাৰক সাব্যস্ত কৰিবৰ কাৰণে আমি অহৰহ চেষ্টা কৰি আছোঁ। মই আমাৰ অসমৰ নিৰ্মাণ ক্ষেত্ৰত কাম কৰা সকলো শ্ৰমিককে আমাৰ ইউনিয়নত অন্তৰ্ভুক্ত হৈ
আমাৰ শক্তি বৃদ্ধি কৰিবলৈ মই আহ্বান জনাইছোঁ, যাতে আমি সৰহ নিৰ্মাণ শ্ৰমিক গোট খাই আমাৰ এই যি অধিকাৰ সেই অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে আমি আন্দোলন খাৰা কৰিব পাৰোঁ। আজিৰ দিনত আমাৰ যি নিৰ্মাণ শ্ৰমিকসকল আছে, তেখেতসকলে বহু জেগাত এই লকডাউন পিৰিয়ডত এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিব লগা হৈছে। এই ক্ষেত্ৰত আমাৰ CITUৰ অসম শাখাৰ যি বিষয়ববীয়াসকল আছে, তেখেতসকলে সেই দুৰ্গত শ্ৰমিকসকলৰ ওচৰত থিয় দিছে আৰু যথাসাধ্য তেখেতসকলক কিছু খাদ্যৰ যোগান ধৰি বা অন্য হাতে হ'লেও অন্য ফালৰ পৰা আনি হ'লেও কিছু খাদ্য যোগান ধৰি তেখেতসকলৰ কাষত থিয় দিছে। এই ক্ষেত্ৰত চৰকাৰৰ কৰিবলগীয়া কাম বহুত আছিল, কিন্তু চৰকাৰে আচলতে দৰিদ্ৰ কৃষক আৰু শ্ৰমিকসকলৰ ওচৰলৈ এই সময়ত তেওঁলোকৰ খালি আঁচনিহে গৈ আছে, ধন যোৱা নাই। আৰু সেই আঁচনিৰ ধন দালাল শ্ৰেণীৰ বা এই পুঁজিপতিৰ পাকেটত বা অন্যান্য ৰাজনৈতিক নেতাসকলৰ ৰাজনৈতিকভাৱে প্ৰভাৱিত যিসকল নেতা, সেই নেতাসকলৰ পকেটত এই ধনৰ বৃহৎ অংশ সোমাই গৈছে। এপাচি কচু শাকত এটা জালুক দিয়াৰ দৰে কোনো অঞ্চলত দুই এজন শ্ৰমিকে এই অনুদান পালেও সৰহ সংখ্যক অনুদান শ্ৰমিকে পাবলগীয়া অনুদান কিন্তু দালাল শ্ৰেণীৰ পকেটত যোৱা দেখা গৈছে। আমি সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নে আমি দাবী কৰোঁ যে ইয়াৰ উচিত তদন্ত হওক আৰু যিসমূহ দালালে এই টকা আত্মসাৎ কৰিছে তেখেতসকলক দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা কৰক আৰু শ্ৰমিকসকলে পাব লগা উপযুক্ত যি সহায়, সেই সহায় শ্ৰমিকসকলৰ প্ৰাপ্য আৰু তেওঁলোকে পাব লাগে, আমাৰ এই দাবী। ইয়াৰ লগতে আমি আৰু আশা কৰোঁ যে আমাক এই ইমানখিনিলৈকে আগুৱাই নিয়া CITUৰ অসম শাখাৰ কৰ্মকৰ্তাসকলে আমাক যি এক গণতান্ত্ৰিক বাট দেখুৱাই নিছে, এই গণতান্ত্ৰিক বাটেৰে আমি ভৱিষ্যতেও আগবাঢ়ি যাব লাগিব আৰু ইয়াক শক্তিশালী কৰিবৰ কাৰণে গোটেই অসমৰ বিভিন্ন চুকে কোণে থকা সকলোবিলাক নিৰ্মাণ শ্ৰমিক আমাৰ সদৌ অসম নিৰ্মাণ শ্ৰমিকৰ পতাকাৰ তলত যোগদান কৰি তেখেতসকলে আমাৰ যি এই সংগঠনটো শক্তিশালী কৰিব, এই আশা ৰাখিছোঁ। আৰু এই CITUৰ 50 বছৰীয়া যি সোণালী জয়ন্তী বৰ্ষ, এই সোণালী জয়ন্তী বৰ্ষত আমি এই পণ লৈছোঁ যে এতিয়াৰ পৰা সকলো শ্ৰমিক আমি নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ পতাকাৰ তলত একগোট হৈ আমি CITUক সবল কৰি তুলিম।